নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে মহাশিৱৰাত্ৰি তো মই আৰু মোৰ সখীজনী আৰু ভাইটি আমি সাডেন প্লেনিং হ'ল যে ভীমাশংকৰ মন্দিৰ যাওঁ আৰু মোৰো এই মন্দিৰ ভাগত আজি প্ৰথম দৰ্শন হৈছে আগতে ইফলেদি অহা যোৱা কৰি থাকোঁ বাৰু লোকেল ধাবা গ'লে কিন্তু প্ৰথমবাৰৰ কাৰণে এই মন্দিৰ ভাগলৈ আজি আহিছোঁ আৰু চাওকচোন ইমান মানুহৰ সমাগম ঘটিছে মন্দিৰ ভাগলৈ আমি এতিয়া এয়া খোজকাঢ়ি গৈ আছোঁ আজি শিৱৰাত্ৰিৰ কাৰণে গাড়ী সোমাব বাৰু দিয়া নাই এনেই কিন্তু গাড়ী ওপৰলৈকে যাবলৈ দিয়ে বুলি সখীজনীয়ে কৈছিলে আৰু এনেকৈ আমি খোজকাঢ়ি আহি আছোঁ আৰু চাওকচোন কিমান মানুহ আহিছে গৈছে আৰু শুনিছোঁ ইয়াত আজি ৰাতি 12টা চাৰে 12টালৈকে পূজা হ'ব আৰু এতিয়া ইয়াত আমি বন্তি ধূপ লৈ ল'লোঁ যিখিনি পূজাৰ কাৰণে লাগে সকলোখিনি লৈ পেলাই এয়া আমি গৈ আছোঁ হয়তো চাগে ৰাস্তাটো নতুনকৈ বনাইছে এই পাহাৰবিলাক কাটি আছে দেখা পাইছোঁ আৰু ইফালে প্ৰথম আমি এভাগ গণেশ মন্দিৰ পালোঁ আৰু প্ৰথমতেতো সকলোৱে গণেশকে পূজা কৰে গতিকে আমি গণেশ মন্দিৰ ভাগলৈ প্ৰথমে সোমাই লওঁ বুলি ভাবিলোঁ আৰু এয়া গণেশ মন্দিৰত সোমাবৰ কাৰণে অকণমান ভৰিকেইটা ধুই ল'লোঁ যিহেতু মন্দিৰত সোমোৱাৰ আগত ভৰি হাতকেইটা ধুই ল'লে ভাল লাগে আৰু এইফালে এয়া বাহিৰতে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে এয়া ভাইটি আৰু মই ধুনীয়াকৈ ইয়াত চাকি বন্তি জ্বলাই লৈ ভিতৰত সোমালোঁ ভিতৰত বাৰু মোবাইল নিব নিদিয়ে কাৰণে মই সখীজনীক বাহিৰৰ পৰাই ক'লোঁ তই অকণমান ভিডিঅ' কৰি দে যিহেতু স্মৃতিৰ কাৰণে এইখিনি থাকি যাব আৰু ইয়াতো চাওকচোন কিমান মানুহে চাকি জ্বলাইছে আৰু আমি ধুনীয়াকৈ ভিতৰত পূজা কৰিলোঁ পূজা কৰি এয়া ওলাই আহিছোঁ তাই কি প্ৰব্লেম অলপ হৈ আছিলে সেইকাৰণে ভিতৰত সোমাব নোৱাৰিলে সেইকাৰণে তাইলৈ মই বাহিৰতে ফুট এটা লৈ আহিলোঁ দিবৰ কাৰণে বেলপাতত আৰু এতিয়া আমি আহি আছোঁ মেইন মন্দিৰ ভাগলৈ ভীমাশংকৰ জ্যোতিৰ্লিংগ মানে পৰিৱেশটো ইমানেই ধুনীয়া ঠাণ্ডা আপোনালোকক বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে গৈ পেলাই আৰু ইয়াৰ তলত এটা জুৰি আছে মানে ভৰি ধোৱাৰ ব্যৱস্থা মানে ভগৱানে তাতেই কৰিছে নেচাৰেলভাৱে তো ধুনীয়াকৈ আমি এয়া গৈ আছোঁ হাজাৰ মানুহ আৰু মানে দুটা লাইন হৈছে এভাগ বাহিৰত পূজা কৰি আছে আৰু এভাগ ভিতৰত সোমাবলৈ যিহেতু বহুত লাইন ৰাতিপুৱাতে আহিব লাগিব সেইকাৰণে আমি বাহিৰতে এয়া পূজা কৰি আছিলে তাতে আমি ধুনীয়াকৈ ধূপ দিলোঁ যিখিনি আনিছিলোঁ সকলোখিনি বস্তু শিৱ বাবাৰ ওচৰত অৰ্পণ কৰি ধুনীয়াকৈ সেৱাভাগ কৰিলোঁ নিয়ম বহুতো নাজানিব পাৰোঁ ভুল হ'লে ক্ষমা কৰিব সখীজনীয়ে বাৰু শিকাই আছে এনেকৈ কৰিব লাগে তো কৰি যা মই কৈ যাম তো এনেকৈ এয়া চন্দন ঢালিলোঁ যিহেতু বাবাক চন্দন ঢালিলে ভাল বুলি কয় তো এয়া চন্দন ঢালিলোঁ ইফালে ফুল অৰ্পণ কৰিলোঁ বেলপাতৰ লগত আৰু শেষত প্ৰসাদৰ নামত কল আনিছিলোঁ কল দিলোঁ বাবাক আৰু ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলোঁ সকলোৰে যাতে ভাল হয় জীৱনবিলাক আৰু এয়া মন্দিৰ ভাগ চাওক ভালকৈ দেখাই দিছোঁ ইয়াতে দেখিছেনে কেনে পাথৰতে শিৱ বাবাৰ লিংগ আছে আৰু এনেকৈ পূজা কৰি আমি তিনিওটা ওলাই আহিলোঁ আৰু জুৰিৰ পানীটো ইমানেই ঠাণ্ডা ভাল লাগি গৈছেগৈ আৰু এবাৰ যাব লাগিব আজি যিহেতু ভিতৰৰ মন্দিৰ ভাগত সোমোৱা নহ'ল তো আৰু এদিন যাব লাগিব এনেকৈ আমি ওলাই আহিলোঁ গোটেইকেইটা এতিয়াও মানে মানুহ আহিয়ে আছে আমি গৈ পাইছিলোঁ দিনৰ 1-1:30 মানত তেতিয়ালৈকে মানুহ আহিয়ে আছে যিহেতু গোটেই ৰাতিটো পূজা কৰা হ'ব সেইকাৰণে মানুহ মানে এতিয়াও আহিয়ে আছে আৰু ধুনীয়াকৈ আমি এতিয়া মন্দিৰৰ পৰা ওলালোঁ চাওকচোন এয়া ফুট লোৱাৰ মানুহ দেই এয়া ফুট দি আছে বাহিৰত আমিও বাহিৰতে বাৰু ফুটটো ল'লোঁ আৰু এয়া আমি ওলাই পেলাই আহিলোঁ আৰু বাহিৰতে দেখিছিলোঁ খিচিৰি ভোগ হিচাপে দি আছিলে ভাবিলোঁ অলপমান খাই পেলাই আৰু ঘৰমুৱা হওঁ বুলি আৰু গেটটো চাওকচোন কি ধুনীয়াকৈ সজাই ৰাখিছে সঁচাই কেতিয়াবা আপোনালোক যদি গুৱাহাটীত আহিব ৰাণীৰ ফালেই হয় ৰাণী নাপায়গৈ বাৰু দীপৰ বিল নোপোৱাৰ আগতে পায় ভীমাশংকৰ জ্যোতিৰ্লিংগ আহিব কেতিয়াবা বহুত বেছি ভাল লাগিব গৈ আৰু ধুনীয়াকৈ আমি ওলাই আহিলোঁ গোটেইকেইটা আৰু এয়া চাওক খিচিৰি পায়স আৰু চব্জি দিছিলে খালোঁ খাই লৈ এতিয়া ঘৰমুৱা হওঁ আৰু সকলোকে শিৱৰাত্ৰিৰ আকৌ আন্তৰিক শুভেচ্ছা জনালোঁ ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিব আৰু মৰম দিব ধন্যবাদ সকলোকে